অসমত নেশ্যনেল পাৰ্ক কিমানখন আছে অসমত ৱাইল্ড লাইফ চেঞ্চুৰী কিমানটা আছে অসমত টাইগাৰ ৰিজাৰ্ভ কিমানটা আছে এলিফেণ্ট ৰিজাৰ্ভ অসমত কিমানটা আছে বস্তুবিলাক লিখি যাব আৰু কমেণ্ট কৰিব ইম্পৰ্টেণ্ট অসমত ৰামচাৰ ছাইট আছে না নাই যদি আছে কিমানটা আছে নেক্সট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন অসমত টোটেল ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট কিমানটা আছে আৰু এটা কুৱেশ্যন সোধে অসমৰ কিমানখন নেশ্যনেল পাৰ্ক অসমৰ কিমানখন নেশ্যনেল পাৰ্ক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটৰ আণ্ডাৰত আহে এই কুৱেশ্যনটো অলৰেডি APSCত উঠছি APSCৰ প্ৰিলিমছত উঠছি অপশ্যন বেছ কুৱেশ্যন এটা উঠছি সো বস্তুবিলাক ধুনীয়াকৈ লিখি যাব নোট কৰি থৈ দিব ইম্পৰ্টেণ্ট নেক্সট এটা কুৱেশ্যন APSCৰ ডিপাৰ্টমেণ্টেল এক্সামত উঠছি অসমত টোটেল এগ্ৰ ক্লাইমেটিক জোন কিমানটা আছে সো নামবিলাক দিছি তাৰ পৰা বাছি উলিয়াব দিছি অপশ্যনেল কুৱেশ্যন কিমানটা আছে এগ্ৰ ক্লাইমেটিক জোন আৰু নাম কাটা ইম্পৰ্টেণ্ট জোন কাটাৰ সো এই বস্তুবিলাক আপোনালোকে ধুনীয়াকৈ নোট কৰিব যেনেকুৱা অসমৰ নেশ্যনেল পাৰ্কবিলাকৰ লোকেশ্যন ৱাইল্ড লাইফ চেঞ্চুৰীৰ লোকেশ্যন টাইগাৰ ৰিজাৰ্ভৰ লোকেশ্যন ৰামচাৰ ছাইডৰ লোকেশ্যন ইম্পৰ্টেণ্ট এইবিলাক নোট কৰি যাব লগতে অসমৰ এগ্ৰ ক্লাইমেটিক জোন কিমানটা আছে কি নামবিলাক ইম্পৰ্টেণ্ট সো এই বস্তুখিনি ধুনীয়াকৈ নোট কৰি লিখি থৈ দিব ইয়াৰ পৰা APSC হওক ADR হওক কুৱেশ্যন সোধা চান্স 100% আছে